মিচিং পরিং কেভাং মিচিং মিমেক কেম অর্থাৎ হদৌ মিচিং ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি হদৌ মিচিং সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতি আমি 2 নং নেঘেৰি বিলত আজি এটা সাৰ্ভে কৰিব আহিছিলোঁ আমি আমাৰ যাতে মিচিং যিখিনি মানুহ আছে ইহঁতক আমি এটা সমস্যাটোক লৈ আমি জাতীয় সংগঠনৰ দায়িত্ব কৰ্তব্য হিচাপে আমি আহিছিলোঁ ইয়াতে আহি দেখিছোঁ যে আইস যথেষ্ট মানে এলাৰ্ট হৈ আছে এই বিষয়টোক লৈ কি হ'ব কি নহ'ব গতিকে আমি এইখিনিক লৈ আমি আলোচনা কৰিলোঁ আলোচনা অন্তত ৰাইজে যথেষ্ট সাহস পাইছে এই বিপদৰ সময়ত জাতীয় সংগঠনে যে ৰাইজৰ কাষত থিয় দিছে তেওঁলোকে ভাল পাইছে আৰু বিশেষকৈ আমি আৰক্ষী প্ৰশাসন বা আইন শৃংখলা বজাই ৰখা প্ৰশাসনক আমি আহ্বান জনাওঁ যাতে এই মানুহখিনি বৰ্তমান তেওঁলোকে এটা ভয় বা সংকটত তেনেকুৱা ধৰণৰ এটা অভিযোগত ভুক্তভোগীত তেনেকুৱা এটা শংকা এটা তেওঁলোকৰ মাজত উদ্ভৱ হৈছে গতিকে এই ক্ষেত্ৰত প্ৰশাসনৰ যি নিয়ম আছে তেওঁলোকৰ যি সিস্টেম আছে এই সিস্টেমত তেওঁলোকে যাতে নিৰাপত্তা প্ৰদান কৰে তাৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ গেৰিবিল মিচিং গাঁওখনত আহি পেলাই আমি এটা কথা ইয়াতে গম পালোঁ ৰাইজৰ মুখৰ পৰা যে ইয়াত ৰাইজে অনিশ্চয়তাত ভুগিছে আৰু ইয়াত মানে ৰাতি হ'লে কি কেনেকুৱা ঘটনা হৈ যাবলৈ আছে এইখিনি কথাক লৈ পেলাই ৰাইজে যথেষ্ট শংকাত ভুগিছে আৰু ৰাইজে ইয়াত ৰাতি VDP সিস্টেমত মানে পহৰা দিব লগা হৈছে আৰু ইয়াত যেতিয়া ইভেকশ্যনৰ যেতিয়া কথাটো ইয়াত আহি পৰিছে ইয়াত বিভিন্ন ধৰণৰ মানে প্ৰতিক্ৰিয়া আহিছে আৰু বেলেগ যিকোনো ধৰণৰ মানে ঘটনা ঘটিব পাৰে এনেকুৱাও কিছু সিচুৱেশ্যন ক্ৰিয়েট হৈছে বুলি ৰাইজে কৈছে গতিকে আমি ইয়াৰ দ্বাৰা আৰক্ষী প্ৰশাসনক তথা আমাৰ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ অনুৰোধ কৰিছোঁ যাতে এইখন গাঁৱত ইভেকশ্যন কৰাৰ যিটো আপোনালোকৰ প্ৰক্ৰিয়া তাৰ সেই সময়লৈকে যাতে ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িকেই হওক বা অন্যান্য ধৰণৰ সিচুৱেশ্যন ক্ৰিয়েট নহয় সেই তাৰ কাৰণে আপোনালোকে শান্তিপূৰ্ণভাৱে এই অঞ্চলটোক ৰাখিবৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা ব্যৱস্থা কৰিব বুলি আমি আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত